নমস্কাৰ। আজি আমি আলোচনা কৰিম LP/UP 4000 শিক্ষক পদৰ মাজুলী আৰু মৰিগাঁও জিলাৰ ক্ষেত্ৰত আছামিজ মিডিয়ামত কেনেধৰণৰ হ'ব পাৰে কাট অফ। দুয়োখন জিলাৰ এক তুলনামূলক বিশ্লেষণ আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ। প্ৰথমতে আমি আছামিজ মিডিয়ামৰ LP পাৰ্টটোৰ আলোচনা কৰিম। পৰৱৰ্তী সময়ত আমি আপাৰ প্ৰাইমেৰী ছায়েন্স টিচাৰ, হিন্দী টিচাৰৰ আমি দিবলৈ চেষ্টা কৰিম। আজিৰ এইটো ভিডিঅ'ত মূলতঃ আমি আছামিজ মিডিয়ামৰ LP মাজুলী জিলা আৰু মৰিগাঁও জিলাৰ কাট অফৰ এক তুলনামূলক বিশ্লেষণ দিব বিচাৰিছোঁ। প্ৰথমতেই যদি আপোনালোকে চাই, মাজুলী জিলাৰ ক্ষেত্ৰত আনৰিজাৰ্ভত এইবাৰ 4521টা পোষ্ট আছে। OBC MOBCত 12টা, টি টাইপছৰ ক্ষেত্ৰত 7টা, SCৰ ক্ষেত্ৰত 9টা, ST প্লেইনছৰ ক্ষেত্ৰত 11টা, ST হিলছৰ ক্ষেত্ৰত 8টা, PWDত 6টা, মুঠ 74 আৰু মৰিগাঁৱৰ ক্ষেত্ৰত আনৰিজাৰ্ভত 23টা, OBC MOBCত 11টা, টি টাইপছত 8টা, SCত 12টা, ST প্লেইনছত 10টা, ST হিলছত 7টা আৰু PWDত 5টা, মুঠ 76টা 76। গতিকে আমি মাজুলী জিলাৰ যদি 5550টা পদৰ কাট অফখিনি চাওঁ, তেনেহ'লে আমি দেখা পাম যে যি 21টা আনৰিজাৰ্ভৰ পোষ্ট আছিলে, অন্য জিলাৰ তুলনাত যথেষ্ট কম কাট অফ গৈছিলে। আনৰিজাৰ্ভৰ ক্ষেত্ৰতহে 60.358 হৈছিলে আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 61.270। তুলনামূলকভাৱে এভাৰেজ কাট অফতকৈ তলত আছিলে আনৰিজাৰ্ভত। গতিকে এইবাৰ যি 21টা পোষ্ট আছে, এই 21টা পোষ্টৰ ক্ষেত্ৰত 4500 আনৰিজাৰ্ভত মাজুলীত কাট অফ 5550টা পদৰ দৰেই কমি যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ইয়াৰ কেইবাটাও কাৰণ আছে যে বহু ফিমেল কেণ্ডিডেটে তেওঁলোকে আবেদন কৰিব নিবিচাৰে, যিহেতু তেওঁলোকৰ এটা সাধাৰণ ধাৰণা থাকে যে মাজুলী যাতায়াতৰ ক্ষেত্ৰত দুৰ্গম বা এনেকুৱা ধৰণৰ এটা ধাৰণা থাকে। কিন্তু কম নম্বৰ থকা বহু প্ৰাৰ্থীয়ে আবেদন কৰিছে, পুৰুষ প্ৰাৰ্থীয়ে। তথাপিতো অন্য জিলাৰ ক্ষেত্ৰতকৈ মাজুলীত তেওঁলোকে প্ৰিফাৰেঞ্চটো কম দিব বিচাৰে। কিন্তু বৰ্তমান সেই ধাৰণাটো ভুল প্ৰমাণিত হৈছে, কিয়নো মাজুলীৰ ক্ষেত্ৰতো যাতায়াত ব্যৱস্থা যথেষ্ট উন্নত হৈছে বা অন্যান্য দিশতো আগবাঢ়ি গৈছে। তথাপিতো যিহেতু নম্বৰৰ ওপৰত কথা থাকে, যিসকলৰ নম্বৰ বেছি তেওঁলোকৰ নিজৰ হোম ডিষ্ট্ৰিক্টত প্ৰিফাৰেঞ্চ দিব বিচাৰে। তথাপিতো কম নম্বৰ থকা কিছু হেৰি থাকিলে তেওঁলোকে মাজুলীত এটা প্ৰিফাৰেঞ্চ দিছে। কিন্তু পৰৱৰ্তী সময়ত তেওঁলোকৰ নিজৰ হোম ডিষ্ট্ৰিক্টত পাই যোৱাৰ ফলত তেওঁলোক মাজুলীৰ অপশ্যনটোৰ পৰা বাদ পৰি যায় আৰু তেনে ফলত মাজুলীৰ ক্ষেত্ৰত কাট অফ কমি গৈছিলে 5550টা পদৰ ক্ষেত্ৰত। 4500 পদৰ ক্ষেত্ৰতো তেনেধৰণৰ হোৱাৰ সম্ভাৱনা আছে। গতিকে আনৰিজাৰ্ভৰ ক্ষেত্ৰত যি 60.358 হৈছিলে 5550টা পদত আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 61.20, গতিকে 4500 পদৰ ক্ষেত্ৰত পইণ্টত হ'লেও কিছু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। আৰু 21টা পদত আনৰিজাৰ্ভৰ ক্ষেত্ৰত 61 এটা ছেফ স্ক'ৰ হ'ব পাৰে এজ ইউজুৱেল, আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 61.5 আনৰিজাৰ্ভৰ ক্ষেত্ৰত এটা ছেফ স্ক'ৰ হ'ব পাৰে। এতিয়া আহিছোঁ OBC MOBCৰ ক্ষেত্ৰত। OBC MOBCৰ ক্ষেত্ৰত যি 12টা পোষ্ট আছে 4500 পদৰ ক্ষেত্ৰত, তাত কেনেধৰণৰ হ'ব কাট অফ। তালৈ যোৱাৰ আগতে আমি 5550টা পদৰ ক্ষেত্ৰত OBC MOBCত কাট অফ আছিলে 59.092 আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 58.364। এভাৰেজতকৈ কাট অফটো কম আছিলে, যিটো অল ডিষ্ট্ৰিক্টৰ এভাৰেজ যিটো কাট অফ আছিলে। সেই হিচাপত যদি আমি চাওঁ 12টা পদৰ ক্ষেত্ৰত 4500 পদত কিমান হ'ব পাৰে কাট অফ। গতিকে 59.5 এজ ইউজুৱেল এটা ছেফ স্ক'ৰ হ'ব পাৰে, আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 59 এটা ছেফ স্ক'ৰ হ'ব পাৰে OBC MOBCৰ ক্ষেত্ৰত 12টা পোষ্টৰ ক্ষেত্ৰত। আৰু টি টাইপছৰ ক্ষেত্ৰত 5550টা পদত পোষ্ট নাছিলে, এইবাৰ যিহেতু পোষ্ট আছে, গতিকে 55 7টা পোষ্ট যি আছে এটা ছেফ স্ক'ৰ হ'ব পাৰে মাজুলী জিলাৰ ক্ষেত্ৰত। আৰু SCৰ ক্ষেত্ৰত যি 9টা পোষ্ট আছে 4500 আৰু 5500 যিহেতু পোষ্ট নাছিলে, কাট অফৰ বিশ্লেষণৰ কথা নাহে। গতিকে SCৰ ক্ষেত্ৰত 57.5 এটা ছেফ স্ক'ৰ হ'ব পাৰে, আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত হয়তো 0.23 তাতকৈ বেছি প্ৰয়োজন হ'ব পাৰে। এতিয়া আমি আহিছোঁ ST প্লেইনছৰ ক্ষেত্ৰত 11টা পোষ্ট আছে আৰু 5550টা পদত ইয়াত 55.390 আছিলে কাট অফ, আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 55.048 আছিলে। গতিকে এতিয়া যি 11টা পোষ্ট আছে 4500ত, তাৰ ক্ষেত্ৰত 56 এটা ছেফ স্ক'ৰ হ'ব পাৰে, আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত
56.5 এটা চেফ স্ক'ৰ হ'ব পাৰে। ST হিলছৰ ক্ষেত্ৰত যিহেতু পোষ্ট নাছিলে 5500 কিন্তু বৰ্তমান 8টা পোষ্ট আছে। ST হিলছৰ ক্ষেত্ৰত 54 এটা চেফ স্ক'ৰ হ'ব পাৰে। আৰু PWDৰ ক্ষেত্ৰত পোষ্ট নাছিলে, গতিকে PWDৰ ক্ষেত্ৰত এতিয়া 6টা পোষ্ট আছে। PWDৰ ক্ষেত্ৰত 57 এটা চেফ স্ক'ৰ হ'ব পাৰে। আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত পইণ্টৰ কিছু ডিফাৰেঞ্চ থাকিব। গতিকে মাজুলী জিলাৰ ক্ষেত্ৰত আমি খুব সংক্ষিপ্ততে আপোনালোকক কৈছোঁ যে আন ডিষ্ট্ৰিক্টৰ তুলনাত এভাৰেজ কাট অফতকৈ কম আছে। আৰু 4500ৰ ক্ষেত্ৰতো আপোনালোকে নিশ্চয় ফাইনেল কাট অফৰ ফালে যেতিয়া দেখিব, প্ৰথমতে হয়তো কিছু পইণ্ট থাকিব, কিন্তু ফাইনেললৈ অন্য ডিষ্ট্ৰিক্টৰ তুলনাত এভাৰেজ কাট অফ কমি যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে মাজুলী জিলাৰ ক্ষেত্ৰত। এতিয়া আমি দ্বিতীয়খন জিলালৈ আহিছোঁ, মৰিগাঁও। মৰিগাঁও জিলাৰ ক্ষেত্ৰত এজ ইউজুৱেল যিটো এভাৰেজ কাট অফ দেখা গৈছিলে তাতকৈ কিছু কম, কিন্তু মাজুলীতকৈ অলপ বেছি। গতিকে মৰিগাঁও জিলাৰ ক্ষেত্ৰত আনৰিজাৰ্ভৰ ক্ষেত্ৰত 5550টা পদত 62.464 আছিলে কাট অফ, আৰু ওমেনৰ ক্ষেত্ৰত 63.761 আছিলে। গতিকে এতিয়া 23টা পোষ্ট আছে 4500ত। আনৰিজাৰ্ভৰ ক্ষেত্ৰত 63 এটা চেফ স্ক'ৰ হ'ব পাৰে, আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 63.7 এটা চেফ স্ক'ৰ হ'ব পাৰে। OBC MOBCৰ ক্ষেত্ৰত 11টা পোষ্ট আছে, আৰু 5550টা পদৰ ক্ষেত্ৰত OBC MOBCত মৰিগাঁও জিলাত কাট অফ আছিলে 59.559, আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 60.094, এভাৰেজৰ সৈতে প্ৰায় সমান আছিলে। গতিকে এইবাৰ আমি যদি চাওঁ 60 এটা চেফ স্ক'ৰ হ'ব পাৰে মৰিগাঁও জিলাৰ ক্ষেত্ৰত OBC MOBCৰ ক্ষেত্ৰত, আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 60.5 এটা চেফ স্ক'ৰ হ'ব পাৰে। মৰিগাঁও জিলাত 5550টা পদৰ ক্ষেত্ৰত টি টাইপছত পোষ্ট নাছিলে, আৰু এতিয়া 8টা পোষ্ট আছে। গতিকে টি টাইপছৰ ক্ষেত্ৰত 54 to 55 এটা চেফ স্ক'ৰ হ'ব পাৰে। অৰ্থাৎ 54.5 প্লাছত থকা প্ৰাৰ্থীসমূহ তেওঁলোক চেফ স্ক'ৰত আছে বুলি ধৰিব পাৰিব। তাতকৈ বেছি থকাসকলৰ কোনো চিন্তা নাই বুলি ভাবিব পাৰে। এজ ইউজুৱেল আপোনালোকে চাব, টি টাইপছৰ ক্ষেত্ৰত 54, 55 এভাৰেজ কাট অফ আছিলে। গতিকে এইবাৰ 55 থাকিলেও মৰিগাঁও জিলাৰ ক্ষেত্ৰত টি টাইপছৰ ক্ষেত্ৰত তেওঁলোক চেফ স্ক'ৰত আছে বুলি ধৰিব পাৰিব। 54.5ৰ পৰা হ'ব পাৰে। কিছু হয়তো ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত আহি 55 হ'বগৈ পাৰে। 54.5ৰ পৰা 55ৰ ভিতৰত থকাৰ সম্ভাৱনা আছে বুলি ক'ব পাৰি, আমি 5550টা পদৰ লগত যদি তুলনা কৰোঁ। এতিয়া আমি চাম SCৰ ক্ষেত্ৰত 5550টা পদৰ ক্ষেত্ৰত কাট অফ আছিলে 56.071, এভাৰেজতকৈ কিছু তলত আছিলে, আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 57.488। গতিকে সেই হিচাপত 4500ত যি 12টা পোষ্ট আছে, ইয়াৰ ক্ষেত্ৰত 57 এটা চেফ স্ক'ৰ হ'ব পাৰে SCৰ ক্ষেত্ৰত, আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 57.6 এটা চেফ স্ক'ৰ হ'ব পাৰে। আৰু ST প্লেইনছৰ ক্ষেত্ৰত যিহেতু পোষ্ট নাছিলে 5550টা পদত, কিন্তু এতিয়া 10টা পোষ্ট আছে, গতিকে ST প্লেইনছৰ ক্ষেত্ৰত 56.5 এটা চেফ স্ক'ৰ হ'ব পাৰে, আৰু 56.8 ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত এটা চেফ স্ক'ৰ হ'ব পাৰে। অৰ্থাৎ 56.5ৰ প্লাছত থকা ST প্লেইনছৰ প্ৰাৰ্থীসকল তেওঁলোক এটা সুৰক্ষিত জোনত আছে বুলি ধৰিব পাৰিব। ST হিলছৰ ক্ষেত্ৰত 7টা পোষ্ট আছে, আৰু 5550টা পদৰ ক্ষেত্ৰত পোষ্ট নাছিলে, গতিকে ST হিলছৰ ক্ষেত্ৰত 54 প্লাছত থকা প্ৰাৰ্থীসমূহ চেফ স্ক'ৰত আছে বুলি ধৰিব পাৰিব, যিহেতু কম্পিটিশ্যন একেবাৰে কমি যায়। এতিয়া আহিছোঁ PWDৰ ক্ষেত্ৰত। PWDৰ ক্ষেত্ৰত 5550টা পদত 58.746 আছিলে, আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত কাট অফটো কম আছিলে 55.866। গতিকে এতিয়া যদি আমি চাওঁ PWDৰ ক্ষেত্ৰত 57.5 এটা চেফ স্ক'ৰ হ'ব পাৰে, আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 56.5 এটা চেফ স্ক'ৰ হ'ব পাৰে। গতিকে আজি আমি এই দুখন জিলা, মাজুলী আৰু মৰিগাঁও জিলাৰ তুলনামূলক বিশ্লেষণ আপোনালোকলৈ আগবঢ়াই দিলোঁ। আপোনালোকে আপোনালোকৰ মতামতসমূহ জনাব পৰৱৰ্তী সময়ত কোনো দুখন জিলাৰ বিচাৰে। যিহেতু কিছু দীঘলীয়া হ'লে আপোনালোকৰ অসুবিধা হয় কাৰণে কথাখিনি কিছু খৰকৈ ক'লোঁ। আপোনালোকে ইয়াক কাট অফ বুলি নধৰিব, এক বিশ্লেষণ বুলি ধৰিব। আৰু মাজুলী জিলাৰ ক্ষেত্ৰত আমি যিটো কৈছোঁ আপোনালোকে পৰৱৰ্তী সময়ত দেখা পাব যে যিহেতু 5550টা পদৰ ক্ষেত্ৰতো এভাৰেজ কাট অফতকৈ মাজুলীত যথেষ্ট কম হৈছিলে, আৰু মৰিগাঁও জিলাৰ ক্ষেত্ৰতো এভাৰেজৰ লগত মিল আছিলে, কিন্তু পইণ্টত হ'লেও কিছু কেটেগৰীত কম আছিলে। গতিকে 4500 পদৰ ক্ষেত্ৰতো আমি তেনেধৰণৰ এক আশা কৰিব পাৰোঁ। অৱশ্যে সঠিক কাট অফটো কিমান মেৰিটিয়াছ কেণ্ডিডেটে
আবেদন কৰিছিলে আৰু কোনে কোন ডিষ্ট্ৰিক্টত প্ৰিফাৰেঞ্চ লৈ তেওঁলোকে নিৰ্বাচিত হ'ল তাৰ ওপৰতহে নিৰ্ভৰ কৰিব। তথাপিতো এইখিনি ইনফৰমেশ্যন আমি বিগত 2-3 বছৰৰ যি নিযুক্তি তাৰ ফাইনেল মেৰিট লিষ্ট, আপোনালোকৰ পৰা সংগ্ৰহ কৰা কাট অফ, বিভিন্ন ধৰণৰ গ্ৰুপছৰ তথ্য আৰু পুলসমূহৰ পৰা যিখিনি পাইছোঁ তাৰ ওপৰত ভিত্তি কৰি আপোনালোকলৈ এক তুলনামূলক বিশ্লেষণ দিলোঁ। আপোনালোকে পৰৱৰ্তী সময়ত কোনখন জিলাৰ কাট অফৰ বিশ্লেষণ বিচাৰে নিশ্চয় জনাব। আৰু LP পাৰ্টৰ আছামিজ মিডিয়াম শেষ হোৱাৰ পিছত আমি আপাৰ প্ৰাইমেৰী জিলাসমূহৰো দিবলৈ চেষ্টা কৰিম। আৰু ইতিমধ্যে আপোনালোকে গম পাইছে যে ভেৰিফিকেশ্যনৰ কাম চলি আছে, আৰু তাৰ মাজতেই যোৱাকালি এখন নটিচ পুনৰ প্ৰকাশ পালে, যিখন নটিচত 1 তাৰিখলৈকে বৃদ্ধি কৰি দিছে NISৰ ক্ষেত্ৰত UDES আৰু অন্যান্য জেনেৰেল কেটেগৰী অন্যান্য সকলো কেণ্ডিডেটৰ ক্ষেত্ৰত হায়াৰ ছেকেণ্ডেৰী যিখিনি মাৰ্কছ আপ দিয়াৰ ক্ষেত্ৰত। গতিকে যিসকলে এতিয়াও কৰা নাই বা কৰাত অসুবিধা পাইছে তেওঁলোকে নিশ্চয় নিৰ্দিষ্ট সময়ৰ ভিতৰত সেইখিনি আপলোড কৰিব। আজিলৈ আহোঁ, ধন্যবাদ। আৰু এনেধৰণৰ খবৰৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।